উৎসৱ আয়োজন কৰিবলৈ আমি গৈ আছোঁ। আজি আচলতে বিশেষকৈ চাব গ'লে আমাৰ এই দেশী জনগোষ্ঠী 1206 খ্ৰীষ্টাব্দত আলিমেছৰ যি ধৰ্মান্তৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ এই দেশী মানে জনগোষ্ঠীটো অসমত আজি আছে আৰু বিশেষকৈ ক'ব গ'লে আমাৰ এটা সুকীয়া সংস্কৃতিৰ মাজেৰে আমি জীয়াই আছোঁ। কিন্তু হয়তো আমাৰ পৰিচয়ৰ অভাৱত কিছু হয়তো বিগত কিছু সময়ছোৱাত আমি অন্তৰ্ধান হৈছিলোঁ, হয়তো পৰিচয়হীন হৈছিলোঁ। আমি এতিয়া মানে নিজৰ স্বকীয়তা জনগোষ্ঠীয় পৰিচয়ৰে আমি অভ্যুত্থান হৈছোঁ আৰু বিশেষকৈ যিহেতু আমি অসমৰ বাসিন্দা, আমি অসমীয়া সংস্কৃতিৰ মূল সংস্কৃতিৰ লগত আমাৰ সংস্কৃতি মানে জড়িত হৈ থাকে। বিশেষকৈ বিহু উদযাপনৰ ক্ষেত্ৰত আমি প্ৰতিটো বিহুৰ ক্ষেত্ৰত আমাৰ এটা সুকীয়া সংস্কৃতি জনগোষ্ঠীয় মৰ্যাদাৰে আমি বিহু পালন কৰোঁ। এতিয়া কেৱল আজি যিটো পুষ্ণা উৎসৱ আমি আয়োজন কৰিবলৈ ওলাইছোঁ, এইটো আচলতে এই ভোগালী বিহুৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ আমাৰ যিটো জনগোষ্ঠীয় পিঠা পনা বা সংস্কৃতি আমাৰ যিখিনি আমি বৰ্তাই ৰাখিছোঁ সেইখিনি আজি উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে ইয়াৰ লগতে আৰু আজি এই অধিৱেশনত আমি আমাৰ যিখিনি জনগোষ্ঠীয় আমাৰ যিটো সংস্কৃতি আছে আমাৰ সেই সংস্কৃতিখিনি আজি উপস্থাপন কৰিম আৰু অসমবাসী ৰাইজক আমি আমাৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰিবলৈ আমি চেষ্টা কৰিম। গতিকে বিশেষকৈ এইখিনি উদ্দেশ্য আগত ৰাখি আমি আজিৰ এই পুষ্ণা উৎসৱ আয়োজন প্ৰতিবাৰে কৰি থাকোঁ আৰু কৰি যাম। প্ৰথম ধন্যবাদ দিছোঁ, আপোনাৰ প্ৰতিদিন টাইমলৈ ধন্যবাদ দিছোঁ। আমাৰ পুষ্ণা উৎসৱটো আগতে পৰম্পৰাগত হিচাপে চলি আছিলে। আমাৰ যিটো দেশী জনগোষ্ঠী, এই দেশী জনগোষ্ঠীটো আমাৰ আচলতে হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈ মুছলমান হৈছে আৰু সেই পৰম্পৰা আমাৰ পূৰ্বৰ পৰা চলি আছিলে। সম্ভৱতঃ মাজতে অলপ বিলুপ্তিৰ পথত গৈছিলে, কিন্তু আৰু পৰম্পৰাটো আমি তাক মানে জাগ্ৰত কৰাৰ কাৰণে এইটো আমি অব্যাহত ৰাখিছোঁ। তাৰমানে আপোনালোকে ভোগালীৰ লগত সংগতি ৰাখি পাতিছে? সংগতি বুলি ক'লে নহয়, সংগতি আগৰ পৰাই আছিলে, পৰম্পৰা চলি আছিলে। হয়তো মাজতে উৎসৱ পৰ্বৰ ধৰ্মীয় এটা বাধা কাৰণে অলপ বিলুপ্তি প্ৰায় হৈছিলে। আকৌ আমি এইটো জাগ্ৰত কৰি আৰম্ভ কৰিছোঁ। এইটো মানে হেৰি নহয়, ভোগালী আমাৰ পুষ্ণা বুলি কৈছিলে পূৰ্বৰ পৰাই, পুষ্ণা হিচাপতে এইটো চলি আহিছিলে। কি হ'ব আজি? আজি আমাৰ ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গ'ল। তাৰপিছত আমাৰ পিঠা বনোৱা সমাজৰ পিঠা বনোৱা কাৰ্যসূচী চলি আছে। বিভিন্ন ধৰণৰ পিঠা বনোৱা আৰম্ভ চলি আছে। তাৰপিছত আমাৰ ইতিমধ্যে প্ৰতিনিধি সভা এখন আছে, প্ৰতিনিধি সভা চলি আছে। তাৰপিছত মুকলি সভা হ'ব। মুকলি সভাত আমাৰ ৰাজ্যিক কমিটিৰ বিভিন্ন বিষয়ে অংশগ্ৰহণ কৰিব। তাৰপিছত সন্ধিয়া সময়ত আমাৰ দেশী যিটো সংস্কৃতি, এই সংস্কৃতি মানে আমাৰ সংস্কৃতিৰ ওপৰত মানে গীত মাত পৰিৱেশন কৰিব আৰু সন্ধিয়াটো আমাৰ তেনেকুৱা সাংস্কৃতিক অধিৱেশন চলিব।